হাজোৰ টাপাবৰীত ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টাপাবৰী গাঁৱত অল দ্য বেষ্ট যুৱ সংঘৰ সহযোগত ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত নাও খেল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাও খেলুৱৈসকল আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা যায়। সৰু নাও 7খন আৰু ডাঙৰ নাও 5খনে প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলসমূহত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰাইজৰ মনৰ পাখি নামৰ নাওখনে। পালচাৰ বাইক 150 আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে মা সুহানা নাওখনে পালচাৰ বাইক 125 আৰু সৰু নাওৰ খেলখনত প্ৰথম পুৰস্কাৰ লাভ কৰে দীন দয়াল নাওখনে 17,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ময়ূৰী নাওখনে 13,000 টকা। প্ৰত্যেক বছৰে আয়োজন কৰা এই পৰম্পৰাগত নাও খেলখনত হাজাৰ হাজাৰ দৰ্শকে খেল উপভোগ কৰা দেখিবলৈ পোৱা যায়। আজি চৰ অঞ্চলত যি টাপাবৰী চৰত যি নাও খেল হৈছে এই নাও খেলখন চাই খুব আনন্দিত হৈছে। বহুত নাও আহিছে, ডাঙৰ ডাঙৰ নাও আহিছে। আমি এই অঞ্চলত ইমান ডাঙৰ নাও আজি প্ৰথম দেখিছোঁ, গতিকে চাই খুব ভাল লাগিছে। আৰু বহুত মানুহ হৈছে, যিখিনি মানুহ দেখিছোঁ ইমান মানুহ খেলৰ আজি প্ৰথম দেখা পালোঁ আমি। নামনি অসম বুলি ক'লে যে ৰাইজৰ মনত এক নাও খেলৰ কাৰণে জাগৰণৰ সৃষ্টি হয়। সেই হিচাপত বহুত মানুহ আহিছে, খেলা খুব ভাল হৈছে। এই পৰম্পৰা খেলটো জীয়াই ৰখাৰ কাৰণে ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ। এই নাও খেল আয়োজন কৰিছে, কি ক'ব? হয়, নমস্কাৰ। এই ক্ষেত্ৰত আমি টাপাবৰী দুখনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ আজি প্ৰথম বাৰ্ষিক আছিলোঁ। আজি আমি বহুত মানুহ হৈছে আৰু এই ক্ষেত্ৰত আমি বহুত আনন্দিত হৈ হাল্লা হোৱা নাই আৰু আমি আশা কৰোঁ যাতে হৈ হাল্লা নহয়ও। আৰু টাপাবৰী দুখনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ সহযোগত আজি সৰু নাও 7টা হৈছিলে আৰু ডাঙৰ নাও 5টা হৈছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰোঁ যাতে আগন্তত যদি আমি খেল পাতোঁ যাতে বহুত ভালকৈ চলাব পাৰোঁ আৰু আমাৰ ৰাইজে মানে বহুত আনন্দিত হৈছে। নাই, বহুত ভাল পাইছোঁ। বহুত ভাল পাইছোঁ। প্ৰশাসনৰ এই দিয়াপত আপোনালোকৰো ফালৰ পৰাই বহুত এই দিয়া পাইছোঁ। প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ কিমান আছে? এই গ্ৰুপৰ প্ৰথম পুৰস্কাৰ আছিল 150 পালচাৰ এখন আৰু ছেকেণ্ড পুৰস্কাৰ আছিল 125 পালচাৰ এখন। বি গ্ৰুপৰ আছিল 17,001 টকা প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আছিলে 13,001 টকা। হয়, খেল চলি আছে। খেল চলি আছে। নামনি অসমৰ এইটো ডাঙৰ খেল নেকি? হয়, নামনি অসমৰ এইটোৱে চবতকৈ ডাঙৰ খেল। আমাৰ নামনি অসমত 2টা পালচাৰ দি কেনে কোনো পতা নাই এতিয়ালৈকে, আৰু ইমান হোৱা নাই। ইমান মানুহ হোৱা নাই। ইমান মানুহ হোৱা নাই। আমাৰ ইয়াততো বহুত মানুহ হৈছে আৰু বহুত আনন্দিত আমি। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।